ডিক্ৰং জিলা পৰিষদৰ অন্তৰ্গত টংকিবিল বাংগো মুছলমান গাঁৱত অসম গণ পৰিষদৰ সভাত শতাধিক ৰাইজৰ অগপত যোগদান। আজি লখিমপুৰ জিলা ডিক্ৰং জিলা পৰিষদৰ অন্তৰ্গত ডংগিবিলৰ বাংগো মুছলিম গাঁৱত অসম গণ পৰিষদৰ ৰঙানদী সমষ্টিৰ এখন সভা অনুষ্ঠিত হয়। ৰঙানদী সমষ্টি কমিটিৰ সভাপতি বসন্ত বৰা, ডিক্ৰং জিলা পৰিষদৰ সম্ভাৱ্য প্ৰাৰ্থী শ্যাম খাটানিকে ধৰি প্ৰায় সকল অসম গণ পৰিষদৰ নেতাকৰ্মী উপস্থিত থাকে। বাংগো মুছলিম গাঁৱত শতাধিক মুছলমান ৰাইজে অসম গণ পৰিষদ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। বসন্ত বৰা, শ্যাম খাটানিয়ে দলত যোগদান কৰা মুছলমান ৰাইজক দলীয় গামোচা পিন্ধাই আদৰণি জনায়। সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি আমাৰ মুছলিম সম্প্ৰদায়, আমাৰ মৰমৰ মোৰ দেউতাই আজি আমাৰ বংগ ৱাৰ্ডৰ মোকে আজি মাতিছে। এইটো মই জানো মোকে নিস্বাৰ্থ ভাৱত মোকে আজি ইয়াত মাতিছে। মই ইয়াত কোনো ইলেকশ্যন কেম্পিং কৰিবলৈ মই অহা নাই, এনে চিনাকি পৰিচয় কৰিবলৈ মই আহিছোঁ। আৰু আজি আমাৰ অসম গণ পৰিষদ জিন্দাবাদ, অসম গণ পৰিষদ জিন্দাবাদ, শ্যাম খাটানি জিন্দাবাদ, চাহিদা বেগম জিন্দাবাদ। ধন্যবাদ। জাকিৰ হুছেইনৰ পিছত হাফিজুদ্দিন, তাৰপিছত প্ৰেম ভৰালী। সকলোৰে দীৰ্ঘ আয়ু কামনা কৰিছোঁ, যে ভালে থাকে, সুস্থতা থাকে আৰু আগন্তুক যি আমাৰ মাজত পঞ্চায়ত নিৰ্বাচন যিজন কেণ্ডিডেট সকলোকে দীৰ্ঘ আয়ু কামনা কৰি আজি এই সভা ইমানতে সভা ভংগ কৰিলোঁ। আমি কেইবাখনো সভা আয়োজিত কৰিছোঁ। প্ৰত্যেক সভাতে আমাৰ শতাধিক লোকে যোগদান কৰি আহিছে। আমাৰ অসম গণ পৰিষদৰ যথেষ্ট ভাল হৈছে বুলি মই ভাবিছোঁ আৰু আগন্তুক নিৰ্বাচনতো আমাৰ অসম গণ পৰিষদৰ জয়লাভ হ'ব। বংগ ৱাৰ্ডত আমি আজি আহিছোঁ আৰু আহি কিনে আন্তৰিক পৰা ভাল লাগিলে। আৰু আমাৰ আজি মেম্বাৰ আজি AGP-ত জইন হ'লে আৰু আজি আমাৰ 3 নং ৱাৰ্ড পৰা ডিক্ৰং পঞ্চায়ত পৰা আমাৰ চাহিদা বেগম বাইদেউকে আমি আজি মেম্বাৰ চিলেকশ্যন কৰিলোঁ। আজি আৰু ৰাইজ আজি আমাকে মাতিছে, ইয়াত ৰাইজ মাতি কিনে আমাৰ কথা শুনি কিনে ভাল লাগিলে। আমি মনত আশা আছে অহা দিনত এনেকৈ মৰম অহা দিনত কৰিম। বাংগো ৱাৰ্ডত এই আজি যিখন সভাৰ পৰা আমাৰ এটা অনুভৱ হৈছে যে অসম গণ পৰিষদ দলৰ যোগেদি আমাৰ ডিক্ৰং গাঁও পঞ্চায়তৰ পিছ পৰি থকা এলেকাবিলাকত আমি এই অসম গণ পৰিষদ দলৰ ওপৰত ভৰসা কৰি আশা কৰি আগুৱাই যাব বুলি আমাৰ এটা বিশ্বাস হৈছে আৰু এই দলটোক আমি নিজৰ দল হিচাপে আমি মানি লৈছোঁ। আমাৰ এটা শুভ দিন। আজি আমাৰ ডংবিল এলেকাৰ বাংগো ৱাৰ্ডত আমাৰ অসম গণ পৰিষদৰ দলৰ এটা শুভ বাৰ্তা আমি পাইছোঁ। আৰু তেনেধৰণে আগন্তুক আমাৰ হাৰমতি হওক, লালুকত হওক আমাৰ জইন কৰিছে। গতিকে আমাৰ এইবাৰ অসম গণ পৰিষদ দলৰ পৰা শ্যাম খাটানিদেৱে যথেষ্ট ভোটত আমি অগ্ৰগতি হ'ম বুলি আমি ভাবি পেলাই আমি আমাৰ এই ৰাইজসকলৰ লগত এনেধৰণে আদান প্ৰদান কৰিছোঁ। আৰু আগন্তুক অহা পঞ্চায়ত ইলেকশ্যনৰ সময়ত আমি আৰু ইয়াতকৈও জোৰদাৰ গতিয়ে আমি আমাৰ তেখেতক জয়যুক্ত কৰাবৰ কাৰণে আমি আশা কৰিছোঁ। আমি নথৈ আনন্দিত হৈছোঁ, আজি খুবেই ভালে লাগিছে। বহুত মানুহ অসম গণ পৰিষদ দলত জইন হৈছে আৰু আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী শ্যাম খাটানিলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতে জিকাৰ আমি খুব কামনা কৰিছোঁ। ঠিক আছে।